নমস্কাৰ দেওবৰীয়া গধূলিৰ সম্ভাষণ জনাইছো আশা কৰো আপোনালোক সকলোবোৰ ভালে আছে আগতেও দুই এবাৰ মই আপোনালোকৰ ওচৰলৈ আহিছো ভিডিও লৈ দুই এটা লৈ নিজৰ ভিডিও আৰু দুইবাৰেই মোৰ মনত পৰা ধৰণেৰে দুবাৰ আহিছো মই আৰু দুইবাৰে মই বেলেগৰ কবিতা আবৃত্তি কৰিছো বা তিনিবাৰ আহিছো চাগে দুবাৰ মই বেলেগৰ কবিতা আবৃত্তি কৰিছো এবাৰ মোৰ এজন বন্ধুৰ আৰু এদিন এবাৰ মই ৰুমিৰ কবিতা এটি আবৃত্তি কৰিছিলো এবাৰ ভাবিলো যেহেতু সৃষ্টিশীল কামবিলাকৰ লগত বহু বছৰৰ পৰা জড়িত কবিতা লিখা হয় দুই এটা কিন্তু ইমান বিশ্বাসও নাথাকে নিজৰ ওপৰত যে মই কবিতা এটি ভালদৰে লিখি উলিয়াব পাৰিম নে নোৱাৰিম এবাৰ তথাপি কবিতা এটি লিখিবলৈ চেষ্টা কৰিলো আবৃত্তি কৰিবলৈ বিচাৰিছো কিন্তু এতিয়ালৈকে কবিতাটোৰ নাম দিব পৰাগে নাই আশা কৰিছো আপোনালোকে এটি সুন্দৰ নাম পৰামৰ্শ দিব সুন্দৰ নাম এটি দিব মোৰ কবিতাটো মই যথেষ্টখিনি ভাল পাম কবিতাটো এনেদৰে যায় কবিতাটো মই আবৃত্তি কৰিবলৈ লৈছো কেতিয়াবা সকলোবোৰ সহজ হৈ পৰাহেঁতেন পৰাখিনি পৰা হৈ পৰাহেঁতেন আৰু নোৱাৰাবোৰ লুকাই পৰাহেঁতেন প্ৰতিদিনৰ প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপবোৰো দিন আৰু ৰাতিৰ দৰেই শুদ্ধ হৈ পৰাহেঁতেন প্ৰতিটো দিন ৰ'দৰ বিপৰীতে সতেজতাৰে আৰম্ভ হোৱাহেঁতেন প্ৰতিটো ৰাতিত নিয়ৰ কণাবোৰে চকুৰ পতাত টোপলি বন্ধাহেঁতেন ফুলৰ সুবাস আৰু কাঁইটীয়া বিলাপৰ ভাষাবোৰ একেই হোৱাহেঁতেন তুমি আৰু মই বাৰু কি হেৰুৱালোহেঁতেন নে বাৰু নাপালোহেঁতেন কিবা নে পালোহেঁতেন কিবা কিবি বতাহজাক মই অনুভৱ কৰিলত তুমি ক'লাহেঁতেন ধকধককৈ বগা মেঘবোৰৰ আকুলতাৰ কথা নতুবা আকাশৰ নীলাখিনিৰ কথা কওঁতেই তুমি শুনালাহেঁতেন বলিয়া ফাগুনৰ বেথা চাদৰৰ আঁচলেৰে নাবান্ধিলোহেঁতেন তোমাক অভিমানৰ কথা সুধিছানে সেয়াও নকৰিলোহেঁতেন কাৰণ তুমিচোন মোৰেই সদায়ৰ বাবে মোৰ গল্পত অনুশোচনাৰ স্থান নাই আমি পোৱা অকণমান আকাশ আৰু বতাহ তাতেইতো আমাৰ সৰু সুৰা হিচাপবোৰ সামৰি থৈছো তোমাক হাতৰ মুঠিৰ কোনোবাখিনিত চাবলৈ মন গলেই মূৰ তুলি চাওঁ আকাশলৈ চুবলৈ মন গলেই চুই চাওঁ বতাহকেই সদায় এয়াই কবিতাটি আপোনালোকৰ বাবে লৈ আহিলো ভাল হৈছে নে বেয়া হৈছে নাজানো কমেন্ট কৰিবচোন যদি ভাল পায় তেতিয়াও ক'ব আৰু যদিহে বেয়া পায় তেতিয়াও জনাব যাতে মই ভৱিষ্যতে মোৰ লিখাবোৰ ভাল কৰিব পাৰো আৰু আগতে কৈ অহাৰ দৰে কবিতাটিৰ এটি শিৰোনাম দিব ধন্যবাদ